বিপ্লৱ জ্যোতি গগৈ ক'ত আছে চিনাকি হ'ব লাগে নাই নাই ভাইস প্রেসিডেন্ট মুকুল দত্ত মানুহকেইটা কেলে অহা নাই ভয় খাইছে নেকি আজি মাৰিব নহ'লে আপোনালোকে নাপায় ভাইস প্রেসিডেন্ট এসিস্ট্যান্ট সেক্রেটারি দুলাল বৰা ক'ত আছ আমাৰ সমিতিৰ হাতত অৰ্পণ কৰিম আৰু গেং আছে আৰু কাৰ গেং আছে এইখিনি তেওঁলোকে খুব অতি সোনকালে প্ৰেৰণ কৰিব লাগিব আৰু যিসকলে মই এতিয়াও কৈছোঁ যিসকলৰ গেং লিষ্টত নাম আছে কোন চৰ্দাৰ কোন মুন্সি কোন আমচেলাৰী কোন লেবাৰ এইখিনিয়ে প্ৰতিজন গেং লিষ্টৰ চৰ্দাৰসকলৰ লগত যোগাযোগ কৰক আপোনালোকে ইয়াত আজি এনেই আহিব নালাগে গোটেইখনে চাই যাওক আপোনালোকৰ ক'ত কি আছে চাই গৈ নিজৰ বস্তুটো লৈ যাওক আৰু ইয়াৰ সমিতি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলে আপোনালোকক পুনৰ যি যোগাযোগ কৰিব সেইটো সময়মতে আপোনালোকে ইয়াত ৰেক লাগিব আৰু আপোনালোকে আহি কাম কৰিব প্ৰত্যেক টিমে আমি প্ৰথমত কৰ্মত জড়িত হ'ব লাগিব যিধৰণে আমি কৰ্ম কৰি যাম তাৰ ফল আমাৰ অট'মেটিক আগত লাভান্বিত আমাৰ প্ৰত্যেকজন যেনেকৈ আপুনি ক'লে যিধৰণে সুধিলে যে আমাৰ চেলেৰি বা আমাৰ যিটো কি ধৰণে চলিব পইচা পাতি যি ধৰণে চলি আছে এতিয়া বৰ্তমান আৰু চলি আহিছিলে ঠিক তেনেধৰণে কণ্ট্ৰেক্টৰ আণ্ডাৰতে এতিয়া চলিব যিদিনাখন বৰ্ডৰ পৰা ছাৰ্ভে আহিব খুব কম সময়ৰ ভিতৰত আমাক কথা দিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মনোৰঞ্জন ছাৰ কুমাৰ আমাক কথা দিছে যে যিদিনে আমাৰ ছাৰ্ভে হ'ব ৰেল বৰ্ডৰ তাৰপিছতে শীঘ্ৰে আমাৰ ৰেগুলাৰ এই কৰ্মসূচী